আমাৰ প্ৰশ্নভাগ হ'ল কি শাস্ত্ৰমতে অন্ন বিচাৰ এই অন্ন বিচাৰ ভাগ কেনেকুৱা হ'ব এইটো আপুনি বুজাই দিয়ক আৰু এটা কথা হৈছে কি আমাৰ এই অঞ্চলত আমাৰ কৰ্মকান্তিয়ে হওক নাম ধৰ্ম বহুত লোক আছে প্ৰায় ৰিচিপশ্যন আমাৰ ইয়াত হৈ থাকে দুইটা উভয় পক্ষৰ ৰক্ষাৰ কাৰণে এতিয়া আমাৰ নামৰ মানুহ ৰিচিপশ্যনলৈ যাব পাৰিব নোৱাৰে আৰু এটা প্ৰশ্ন আমাৰ এই আশে পাশে ধৰক কৰ্মকান্তিসকলে ভাগৱত পাঠ অখণ্ড পাঠ প্ৰায় হৈ থাকে সেই সমাজলৈ আমাৰ নামৰ আই বাপসকল যাব পাৰিব নোৱাৰে এই দুটি প্ৰশ্ন মোৰ ফালৰ পৰা আগবঢ়াম কৃষ্ণ শেষত মানে কি আপোনাৰ আমাৰ এই অঞ্চলত অখণ্ড পাঠ ভাগৱত পাঠ হৈ থাকে প্ৰায় হয় এইটো অখণ্ড পাঠ আপোনাৰ 7 দিনীয়া এইটো সকলোৱে জানেই এই পাঠ ভাগলৈ আমাৰ নামৰ আই বাপসকল যাব পাৰিব নোৱাৰে নে কিবা অপৰাধ হ'ব নেকি কৃষ্ণ কৃষ্ণ পৰম বৈষ্ণৱজনাৰ চৰণ কমলত ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ প্ৰথম কথা হ'ল যে ব্যক্তিগত চিন্তাটো প্ৰত্যেকৰে নিজৰ নিজৰ কিয়নো গুৰুজনাই এজোকা ঘোষাৰ জৰিয়তে আমাক সিদ্ধান্ত এটা দিছে ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল আৰু আপোনাৰ সৰ্বজানন্তা তথাপিতো আজ্ঞাবাহীৰ ভিত্ৰ হিচাপে আমি মাত্ৰ আজ্ঞাটোহে পালন কৰা হৈছে যে ভক্তি কৰি জীৱই তৰিবৰ উপায় বিচাৰিলে গুৰুজনাই দিলে শৰণ প্ৰক্ৰিয়া আৰু সেই শৰণ ভাগ প্ৰত্যেকৰে নিজৰ নিজৰ বস্তু গতিকে শৰণ তালব্য শ মানে শৰীৰ ৰ মানে মন বা বেগ মূৰ্ধন্য ন মানে হ'ল চৈতন্য চৈতন্য কৃষ্ণ তত্ত্বৰ ভাৱনাত মন আৰু শৰীৰক যিমানে যিমানে আমি আগবঢ়াই লৈ যাম সিমানে সিমানে শৰণৰ গভীৰতাটো প্ৰকাশ হৈ হৈ গৈ থাকে মন আৰু শৰীৰটোক যিমানে আমি চৈতন্য শক্তি কৃষ্ণ তত্ত্বৰ দিশেৰে আগবঢ়াই নিব পাৰিম সিমানে সিমানে ভগৱন্তৰ কৃপা সেই শৰীৰধাৰী আত্মাতত্ত্বই লাভ কৰে এতিয়া বাপজনাই জানিব বিচাৰিছে প্ৰথম কথা অন্ন বিচাৰ নামঘোষাত মাধৱ গুৰুজনাই কৈছে অন্ন যোনি কিছু নকৰে বিচাৰ জাতি কুল ভৈল ভ্ৰষ্ট বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পন্থ কৰি নষ্ট অন্ন মানে হ'ল আহাৰ সেই আহাৰ বিচাৰ কৰিবলৈ কৈছে এতিয়া বিচাৰটো আমি কেনেকৈ কৰিম আৰু শাস্ত্ৰই কেনেকৈ কৰিবলৈ কৈছে আৰু আমি কেনেকৈ কৰি আছোঁ তিনিওটা চিন্তা যদি আমি কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম কৃষ্ণ কৃষ্ণ 4টা ভাগত আমি বিভক্ত জীৱ চেদজ অন্দজ উদ্ভিদজ আৰু জৰায়ুজ ইয়াৰ ভিতৰত দুটি জীৱই দুই ধৰণে প্ৰকাশ কৰিব পাৰে নিজৰ ভাৱনা এক হ'ল মানুহ নামৰ শৰীৰধাৰী জীৱই প্ৰকাশ কৰে বাণী অৰ্থাৎ কথা ক'ব পাৰে 2 নম্বৰতে ইতৰ যিবিলাক প্ৰাণী আছে মাছ কাছ চৰাই গৰু ছাগলী আদি যিবিলাক বাঘ সিংহ সেই জন্তুবিলাকে ধ্বনি প্ৰকাশ কৰে বাণী ক'ব নোৱাৰে বাণী প্ৰকাশ কৰিব নোৱাৰে এনেকৈ ধ্বনি আৰু বাণী প্ৰকাশ কৰিব পৰা জীৱৰ আহাৰ হিচাপে ভগৱন্ত পুৰুষে বাণী আৰু ধ্বনি প্ৰকাশ কৰিব নোৱাৰা এটি জীৱৰ সৃষ্টি কৰিছে যাক কোৱা হয় উদ্ভিদজ বুলি কোৱা হয় সেই উদ্ভিদজ ৰূপী জীৱবিলাকক আহাৰ হিচাপে গ্ৰহণ কৰাটো হ'ল বাণী আৰু ধ্বনি প্ৰকাশ কৰিব পৰা জীৱৰ সাত্বিক আহাৰ তাতে কোনোবাই বাঘে তেওঁৰে সংগী হৰিণ আদি যি ছাগলী সেইবিলাকৰ মাংস খাই বাঘ জীয়াই থাকে সেইটো তেওঁলোকৰ আহাৰ তাৰ পাছত বগলী জাতীয় চৰাই চিৰিকটিৰ কাৰণে মাছ খাবলৈ
আহাৰ হিচাপে ভগৱন্তই দিছে আৰু তাতেই প্ৰমাণটো পাব যে বাঘে কোনোদিন ভোক নালাগিলে সন্মুখত হৰিণ চৰি থাকিলেও সি কোনোদিন আক্ৰমণ নকৰে। এইটো বিজ্ঞানত পাঠ্যপুথিত আমি পাই আহিছিলোঁ যে আবাদী বুলি কয়। সেই আবাদীৰ যিটো ভাৰসাম্যতা ৰক্ষা কৰা, যে চৰি থকা এজাক পহুৰ মাজত বাঘে সেইটো পহুক প্ৰথমে আক্ৰমণ কৰে, যিটো পহু একেবাৰে নিশকতীয়া, জাকটোৰ ভিতৰত দুৰ্বল, সেইটো পহুক আক্ৰমণ কৰে। কাৰণ তাৰ দ্বাৰা পহুজাকত বংশ বিস্তাৰ নহয়, তাৰ দ্বাৰা পহুজাকৰ কোনো মংগল নহয়। সেইকাৰণে সেই নিশকতীয়া বা একেবাৰে বৃদ্ধ সেই পহুটোকহে বাঘটোৱে আক্ৰমণ কৰে। এই দৰ্শনটো আমি বিজ্ঞানত পাই আহিছোঁ, আবাদী ৰক্ষা কৰা। ঠিক তেনেকৈ চৰাই মাছ খায়, কিন্তু চৰাই ৰাতি কোনোদিন আহাৰ নাখায়। আৰু চৰাই চিৰিকটিবিলাকে নিজৰ বাঁহত এৰি থৈ অহা পোৱালিকেইটাৰ বাবে বেছিকৈ খাদ্য খাই নাযায়। সিহঁতি নিজে দিনটোত যিমান পাৰে সিমান খায়, নিজৰ ভোকটো নিবাৰণ কৰে, আকৌ বাঁহটোত গৈ নিজৰ ভাগৰ এক অংশ পোৱালিকেইটাক অৰ্পণ কৰে। তাৰমানে পোৱালিকেইটাৰ কাৰণে বেছিকৈ লৈ নাযায়। যিধৰণে আমাৰ মনুষ্য সমাজত থাকে যে আমাৰ বোৱাৰী যদি নাহিলে হেৰো কাম কৰি আছিলে, প্ৰসাদ এভাগ বোৱাৰীজনীলৈও দিবি, এই বুলি যে আমি প্ৰসাদৰ ভাগ এটা বেছিকৈ লৈ যাওঁ, চৰাইৰ সেইটো ধৰ্ম নাই। চৰাই নিজৰ ভাগৰ দিয়ে পোৱালিকেইটাৰ বাবে বেছিকৈ খাই নাযায়, লৈ নাযায়। কিন্তু মনুষ্যই আমি তাৰ বিপৰীতটো কৰোঁ। কিন্তু অন্ন বিচাৰটো হ'ল সেইটো যে ৰাজসিক তামসিক বিপৰীতে সাত্বিক আহাৰ গ্ৰহণ কৰাটো হ'ল অন্ন বিচাৰ। তাৰমানে ৰক্তৰঞ্জিত আহাৰ ভগৱন্তই গ্ৰহণ নকৰে। কাক কৈছে? অৰ্জুনৰ আগত। গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে স্পষ্টভাৱে প্ৰকাশ হৈ আছে। আৰু সেই কৃষ্ণ তত্ত্ব আছে ক'ত? হৃদয়ৰ মাজত। যদি হৃদয়ৰ মাজত কৃষ্ণ আছে, তেতিয়াহ'লে কৃষ্ণৰ কাৰণে আমি যিভাগি আহাৰ দিম সেইটো ৰক্তৰঞ্জিত হ'ব নালাগিব। এইটো হ'ল অন্ন বিচাৰ। এতিয়া সেইটো কোন সমাজৰ কোনজন বাপে পালন কৰি আছে, সেই শৰণটো তেওঁৰ নিজৰ বস্তু। আজি যিধৰণে আমাৰ নামঘৰৰ এই সমাজভাগীত সাত্বিক আহাৰ হ'ব, ৰক্তৰঞ্জিত আহাৰ নহয়। কিন্তু সেই একেজন ব্যক্তিয়ে যেতিয়া ঘৰত যাব, তেতিয়া তেওঁ ঘৰত গৈ ৰক্তৰঞ্জিত আহাৰ আইগৰাকীয়ে দিয়ে নেকি? যদি দিয়ে, তেতিয়াহ'লে আমাৰ এটা কাহিনী এনেকৈ আছে, আমি প্ৰায় কোৱা হয় কাহিনীটো, যে বাপজনক সদায় মাতি থাকে সমাজলৈ, আইগৰাকীয়ে কয় মোকো এদিন লৈ যাবচোন, মোকো এদিন লৈ যাবচোন। তেতিয়া বাপে ভাবিলে বোলে পৰহিলৈ তুমি ওলাবা, তোমাক মই লৈ যাম। এই বুলি নিৰ্দিষ্ট দিনটো নিৰ্দিষ্ট সময়ত বাপে আইক লৈ নামঘৰ পালেগৈ, নিৰ্দিষ্ট বক্তাৰ দায়িত্ব পাইছিল আৰু থিয় হৈ নিৰ্দিষ্ট বক্তাৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিলে। আৰু কৰ্মই যে ধৰ্ম, এই কথাটো কৈ প্ৰথমেই বাপজনাই কৈছে যে ভাগৱতে সিদ্ধান্ত দিছে প্ৰথম ভাগী শ্লোকত, জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা ক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ, মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। বাপসকল আইসকল, আপোনালোকে নিশ্চয় শুনিছে, পঢ়িবলৈও পাইছে, বোলে মৎস্য মানে মাছ, কুৰ্ম মানে কাছ। মৎস্য মাছ ৰূপ ধাৰণ কৰি মহাপ্ৰলয়ৰ সময়ত সত্যব্ৰত ৰাজাক ভগৱন্ত পুৰুষে পথ নিৰ্দেশনা কৰিছিল। কুৰ্ম মানে কাছ, কাছ ৰূপ ধৰি দেৱাসুৰে যেতিয়া সাগৰ মন্থন কৰিছিল, মন্দৰ পৰ্বতক পৃষ্ঠপাতি ধৰি দেৱাসুৰক সহায় কৰিছিল অমৃতৰ উৎপত্তিৰ সময়ত। ঠিক তেনেকৈ কীৰ্তন গ্ৰন্থটো লিখিছে, মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত, উদ্ধাৰিলা বেদ প্ৰভু প্ৰলয় জলত। গতিকে বাপসকল আইসকল, ভাগৱত কীৰ্তন ঘোষাৰ ৰত্নাৱলী গীতা আদি শাস্ত্ৰৰ মাধ্যমেৰে গুৰুজনে আমাক এই উপদেশ দিছে যে সমস্ত ভূততে ভগৱন্ত আছে, গতিকে প্ৰাণী হিংসা কৰাটো হ'ল মহাপাপ। গতিকে মাছ কাছ জীৱ জন্তু মাৰি আপুনি মই যদি আহাৰ গ্ৰহণ কৰোঁ, সেয়া ৰক্তৰঞ্জিত আহাৰ, তাত জীৱৰ পাপ হয়, কাৰণ তাত হিংসা কৰ্মটো জড়িত হৈ আছে। গতিকে এইবিলাক কৰিব নালাগে বাপসকল আইসকল, শাস্ত্ৰই আমাক এইটো শিকাইছে। এই বুলি যেতিয়া নিৰ্দিষ্ট বক্তাৰ ভাষণ দিলে, জাউৰীয়ে জাউৰীয়ে হাত চাপৰি, আইটো কাষতে বহি আছে, আই একান্ত মনে শুনি আছে। আমাৰ বাপক সেইকাৰণে সকলোলৈকে মাতে, ইমান ধুনীয়াকৈ বুজাই দিয়ে, মই আজিহে বুজি পাইছোঁ। এনেকৈ অনুষ্ঠান শেষ হ'ল, বাপ আই ঘৰলৈ গ'ল। যোৱাৰ পাছত ৰাতি সিদ্ধমুঠি গ্ৰহণ কৰোঁতে বাপে কাঁহীখনৰ দাঁতিত কিবা এটা বিচাৰি আছে।
আইক সুধিছে, হেৰা বোলে মোক বস্তু এটা নিদিলা দেখোন। বোলে কি? কেলে ৰাতিপুৱা অনুষ্ঠানলৈ যাওঁতে যে মাগুৰ মাছৰ তৰকাৰীখন বনাই খুৱাইছিলা, বোলে ইমান ভাল লাগিছিল খাই, শেষেই হ'লনে তেতিয়াই খাই? আই কি আকৌ এজন বাপ, আপুনিয়ে ইমান সুন্দৰকৈ নামঘৰত কৈ থৈ আহিল, মাছ কাছ ভগৱন্তৰ অৱতাৰ, হৃদয়ত কৃষ্ণ আছে, ৰক্ত ৰঞ্জিত আহাৰ দিলে কৃষ্ণ দত্তই বেয়া পায়, সাত্বিক আহাৰ ল'ব লাগে। সেইকাৰণে মই আপোনাৰ কথাটো আজি বুজি পাই মাগুৰ মাছৰ তৰকাৰীখন চোৱা পাতনিত মই দলি মাৰি দিলোঁগৈ। তেতিয়া বাপে কৈছে, তুমিও কম নহয়। বোলে কিয়? এইবিলাক মই মিটিঙত কোৱা কথাহে, এইবিলাক মই মিটিঙত কোৱা কথা, গতিকে তুমি এইবিলাক ঘৰত পালন কৰিব নালাগে নহয়। এতিয়া আমাৰ সমাজত ধৰ্মটো হৈ আছে সেইটো যে সমাজত আমি ঠিকেই থাকোঁ, যে শৰণটো ৰক্ষা কৰিবলৈ আমি ঠিকেই কথাবিলাক কওঁ, কিন্তু ঘৰত তাৰ বিপৰীত নিয়মটো পালন কৰোঁ। দ্বিতীয় কথাটো হ'ল, বাপে সুধিছে যে 7 দিনীয়া 4 দিনীয়া অনুষ্ঠানত আমি যাব পাৰিম নে নোৱাৰিম? নিশ্চয় যাব পাৰিব, কিয়নো কৃষ্ণ নাম আশ্ৰয় হয়। তাত বহিব পাৰিব, কৃষ্ণ কথা শুনিব পাৰিব, ভকতৰ লগত দুষাৰ কথাও আলোচনা কৰিব পাৰিব, কিন্তু সিদ্ধান্ত বা চাহকণ গ্ৰহণ কৰিব নকৰিব সেইটো আপোনাৰ শৰণৰ ওপৰত নিৰ্ভৰ কৰিব। সেইটো কৰ্মকাণ্ডী বা ভকতেই হওক বা সেই সমাজৰ ভকতসকলে হওক, যদি জোৰ কৰে, জোৰ কৰি যদি খুৱাই দিয়ে, তেতিয়া তেওঁলোকৰ অপৰাধ। যিজনে গ্ৰহণ কৰিব নোৱাৰোঁ বুলি কয়, তেওঁক বুজি লৈ তেওঁ বোলে নহয় তামোল এখন দিলেই হ'ব, তেওঁ তামোলখনতেই যদি সন্তুষ্ট হয়, বাকীসকলে জোৰ কৰিলে তেওঁলোকৰ অপৰাধ। আৰু যিজনে বোলে হ'ব মোক কোনেও দেখা নাই, মই আজি অকলেহে আহিছোঁ, তেওঁ যদি গৈ তাতে খাই আহে, তেতিয়া সেইটো তেওঁৰ অপৰাধ। খাব পাৰিব নোৱাৰিব, গ্ৰহণ কৰিব পাৰিব নোৱাৰিব, সেইটো তেওঁৰ যিটো গুৰু সেৱা কৰে প্ৰত্যেক দিনাই, যিটো শৰণ ভজন ভক্তি সদাচাৰ, জাক জানি নৰ নাৰী তৰুক সংসাৰ, এইটো সেই ব্যক্তিজনৰ নিজৰ চিন্তাতহে যুক্ত হ'ব। সেইটো আমি একেষাৰে কৈ দিব পৰা নাযাব যে তেওঁ গ্ৰহণ কৰিব পাৰিব বুলিও আমি ক'ব নোৱাৰোঁ, তেওঁ গ্ৰহণ নকৰিব বুলিও আমি একেষাৰে ক'ব নোৱাৰোঁ। সেইটো তেওঁৰ নিজৰ পালনৰ শৰণৰ পদ্ধতিটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। সেই নিয়ম শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি যাব পাৰিম, কিন্তু খোৱা নোখোৱাটো প্ৰত্যেকৰে নিজৰ নিজৰ কথা। কৃষ্ণ হ'বনে প্ৰভু জানা? কৃষ্ণ। কলি যুগত কৃষ্ণ নামেই হ'ল সাৰ বস্তু। কলি কোন? আমাৰ টংক বাপজনে খুব সুন্দৰভাৱে কয়, আমি মাত্ৰ অকণমান চুই দিয়া হৈছে, যে পৰীক্ষিত আৰু কলিৰ মাজত যেতিয়া দৰ্শন হৈছিল, তেতিয়া ৰজা পৰীক্ষিতে কলিৰ সেই স্থান কেইডোখৰ নিৰ্দেশ কৰিছিল। নৃপতি বুলন্ত কলি দিলোটোক স্থান, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। যে য'ত য'ত হৰিধাৰী মনুষ্য নামৰ জীৱই যোৱা পাখা খেলে ভাল পায়, মদ্যপান কৰি ভাল পায়, সেই স্থানত কলি থাকে। এতিয়া সেই কলিৰ অত্যাচাৰৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰোঁ, তেতিয়াহ'লে আমি কৃষ্ণ নামক সাৰ কৰিব লাগিব, সাৰথি হিচাপে আশ্ৰয় কৰিব লাগিব। এতিয়া তেনে এটি জীৱ যদি আপুনি মই হওঁ, এফালে কৃষ্ণ নামো আশ্ৰয় কৰিছোঁ, অন্য হাতেদি ঘূৰি যাওঁতে আপুনি মই চাৰিআলিৰ চুকত সেই ধিমিক ধামাককৈ জ্বলি থকা দোকানখনৰ মাজত ওচৰতো দোকানীজনৰ ওচৰতো এপাক সোমাই গৈহে ভাল পাওঁ। তো এনেকুৱা দুমুখীয়া নীতিত কিন্তু জীৱৰ অধোগতি যায়। প্ৰমাণ হিচাপে দিলে যে ভাগৱত হ'ল কৃষ্ণ তত্ত্বৰ বাংময় মূৰ্তি, আৰু ভগৱন্ত ঈশতত্ত্ব কৃষ্ণদেৱে যেতিয়া যদুকুলত জন্মগ্ৰহণ কৰি আছিল, যেতিয়ালৈকে যদুবংশৰ যদুবীৰসকলে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি মান্যতা প্ৰদান কৰি আছিল, তেতিয়ালৈকে যদুবীৰসকলে সুন্দৰ জীৱন যাপন কৰিব পাৰিছিল। কিন্তু যিদিনাই যদুবীৰসকলে ভাবি ল'লে যে কৃষ্ণ মোৰ বয়সৰে হ'ব, গতিকে এইটো মোৰ লগৰীয়া, যিদিনাই ভাবিলে যদুবীৰসকলে কৃষ্ণক তেওঁলোকৰ লগৰীয়া বুলি, কোনোবাই দদায়েক বুলি, কোনোবাই বৰ্তাক বুলি, বৰদেউতা বুলি, যিদিনাই মনুষ্য সম্পৰ্কেৰে কৃষ্ণক ভাবিবলৈ ল'লে, সেইদিনাৰ পাছতেই যদুবংশ ধ্বংস হৈছে। আমি সকলোৱে জানো ভাগৱতৰ কাহিনী মতে যদুবংশ ধ্বংস। ঠিক তেনেকৈ ভাগৱত হ'ল কৃষ্ণৰ বাংময় মূৰ্তি। এই বাংময় মূৰ্তি কৃষ্ণ তত্ত্বক যিদিনালৈকে আমি শ্ৰদ্ধা ভক্তিৰে সেৱা কৰি থাকিম, সেইদিনালৈকে জীৱন সুন্দৰ হ'ব। যিদিনাই ভাগৱত এখন কিতাপ বুলি, ভাগৱত এখন গ্ৰন্থ বুলি, ভাগৱতে এইবিলাক কৈয়ে থাকে,
গতিকে আমি নামানিলেও একো নাই বুলি যিদিনাই আমি সেই ব্যৱস্থাটোৰে জীৱন আগবঢ়াম, সেইদিনাই যদুবংশৰ দৰে ভগৱন্তই কালৰূপ ধাৰণ কৰি এই ভাগৱতে মংগলৰ বিপৰীতে অমংগল হৈ যাব আপোনাৰ মোৰ কাৰণে। সেইকাৰণে কৃষ্ণ সাতদিনীয়া ভাগৱতে আইসকলে কথা বেছি পাতিছে নেকি? কৃষ্ণ এনেকৈ আমাক ভাগৱতৰ মংগল আৰু অমংগলৰ দৰ্শনটো দিছে। যদি মংগল বিচাৰা ভাগৱতৰ মতে হুবহু জীৱন আগবঢ়াই নিয়া, যদি তাকে নকৰা তেতিয়াহ'লে ভাগৱতেই তোমাক কালৰূপ ধৰি এদিন অমংগল কৰি এই সংসাৰৰ পৰা অধোগতি দিব। এইটোকে সিদ্ধান্ত দিলে সেইজন ঈশ্বৰ আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ হবে বিষয় বিকলে। সেইসকলে বুজি নাপায় যিসকল বিষয়ত আসক্তি হৈ থাকে। গতিকে তেনেসকলৰ ওচৰলৈ আপুনি আমি বাপজনে সোধাৰ দৰে যাম নে নাযাম সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। তাৰ এটা সৰু উদাহৰণ, এজন ব্যক্তিয়ে এটা কোম্পানীত সোমাই গৈ ছিকিউৰিটি গাৰ্ড কেইজনক সুধিছে, এই চেমেষ্টি কোঠাটো কোনফালে আছে? ছিকিউৰিটি গাৰ্ড দুজনে ক'লে আমি নাজানো নহয়, আপুনি অকণমান ভিতৰলৈ যাওক, তাতে এজন মানুহ আছে তেওঁ সুধিব। তেতিয়া সেই মানুহজনক সুধিছে চেমেষ্টি কোঠাটো কোনফালে আছে? তেতিয়া মানুহজনে কৈছে, ডাঙৰীয়া CH যদি থাকে তেতিয়া চ নহয়, CH যদি থাকে তেতিয়া ক হয়, অৰ্থাৎ চেমেষ্টি নহয় কেমেষ্টি, তেতিয়া আপুনি কেমেষ্টি বুলি ক'ব। তেতিয়া মানুহজনে চালে তেওঁৰ ইয়াতে নামটো লিখা আছে, সেই ব্যক্তিজনৰ নামটো আছিল তেওঁ সুপ্ৰা চাহাব, উপাধিটো আছিল সুপ্ৰা CH। তেতিয়া মানুহজনে ক'লে CH দেখি যিহেতু ক ক'বলৈ ক'লে সেইকাৰণে ধন্যবাদ কোপ্ৰা চাহাব, এই বুলি কৈ তেওঁ গুচি গ'ল। বোলে ধন্যবাদ কোপ্ৰা চাহাব, সেইটো হ'ব লাগিছিল সুপ্ৰা, ইটো হ'ব লাগিছিল কেমেষ্টি, কিন্তু দুইটাই CH। তেতিয়া মানুহজনে ভাবিছে যে অজ্ঞানিক জ্ঞান দিয়া মানে অৰ্থাৎ গৰুৰ আগত টোকাৰি বজোৱা শিং জোকাৰি ঘাঁহ খোৱা একে কথা। সেইকাৰণে আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে, য'তে ত'তে নোদোৱাবা মাথা, যাৰে তাৰে আগত নকবা কথা। আৰু একাদশ স্কন্ধটো ভগৱন্তই কৈছে, দাম্ভিক সঠত জনত নিদিবাহা উপদেশ। তুমি যেনেকৈ পাৰা তালৈ যাবা, শ্ৰৱণ কৰিবা, জীৱনটো ধন্য হ'ব। গতিকে কোনোবাই কিবা সুধিলে তুমি সাধ্য অনুসাৰে ক'বা, আৰু মান্যতা প্ৰদান কৰিবলৈ ভাৱ হ'ব আমি চাহ অকণ পালেই হ'ব, বাকীখিনি আমাক দৰকাৰ নাই, আমি ইয়াতেই সন্তুষ্ট। এই তেনেধৰণে আমি ককাই ভায়ে যিহেতু সকলো আমি, সেইকাৰণে আমি মিলা প্ৰীতিৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিম। আমি সেৱাভাগ নিবেদন কৰা হৈছে। কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে উপায় কেৱল কৃষ্ণ নাম, বাক্যে বচনে খোজে কাটলে কেৱল কৃষ্ণ নাম। কৃষ্ণ। আৰু বা সমস্ত আইসকল, এই মোৰ জীৱনত বহুত পাপ হ'ল নেকি বাৰু? পাপ মানে কেনেকৈ হ'ল মই নিজে অলপ বিশ্লেষণ কৰিছোঁ। মই ইমানেই মাটি খান্দিলোঁ, প্ৰায় দিল্লী খোজকাঢ়ি যোৱা দিল্লী পাই গ'লোগৈ। মাটি খান্দি এদাই হ'ল। তাৰপৰা এই হেৰিবোৰ কৰিলোঁ নহয়, মানে কেঁচু কুমটি কাঠ খাই গৈছে। কেঁচু কুমটি কাঠ খাই থাকোঁতে মোৰ পাপ হৈছে নি বাৰু? তাৰপৰা আৰু এটা কথা আছিলে, প্ৰশ্ন মানে হেৰি সুধিছোঁ, এই ভাগৱত কেই প্ৰকাৰ শুনিব পাৰে? ভাগৱত কেই প্ৰকাৰে শুনিব পাৰে? আৰু বজ্ৰপাত পৰিলে আমাৰ মানুহবিলাকে কৈ দিয়ে যে স্বৰ্গবাসী হৈ গ'ল, হয়নে নহয় আপুনি অলপ বুজাই দিয়ক। মই এই দুটাই কথা কৈছোঁ, তাতে অপৰাধ ক্ষমাহে কৰিব যদি ভুল হৈছে। কৃষ্ণ। বাপজনাৰ চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। বাপে সুধিছে মোৰ জীৱনত পাপ হ'ল নেকি? এতিয়া মোৰ জীৱনত পাপ হ'ল নে নহ'ল সেইটো বাপৰ নিজৰ উপলব্ধিৰ কথা, সেইটো আমি তেৰাৰ কৰ্ম দেখা নাই। কিন্তু শাস্ত্ৰসন্মতে তেৰাৰ হয়তো অকণমান উপলব্ধি হৈছে যে মোৰ পাপ হৈছে নেকি। এনেকৈ অনুশোচনা কৰাটোৱে হ'ল পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো। যেতিয়া আমাৰ অন্তৰাত্মাত উপলব্ধি হয় যে মই পাপ কৰিছোঁ, সেইদিনাৰ পৰা সেই অনুশোচনা হৈ যেতিয়া সেই কৰ্মটোৰ পৰা লাহে লাহে নিজক আঁতৰাই আনিব পাৰে, তেতিয়া তেওঁ পাপৰ প্ৰায়শ্চিত্ত হয়। 2 নম্বৰ কথাটো হ'ল, গুৰুজনে আমাক সিদ্ধান্ত দিছে যে কলি থকা জেগা স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰ থাকে জৈত, দিলো তোকৰ স্থান কলি বংশ গয়া তৈত।
যে তোক মই সেইকেইডোখৰ স্থান দিলোঁ, তই তাতে থাকিবি। আৰু স্ত্ৰী পঞ্চশুনা পাপ গৃহস্থৰ য'ত থাকে, গৃহস্থৰ পঞ্চশুনা পাপ হ'ল ঢেঁকী, পতা, বাঢ়নি, চুলীয়া আৰু জলকুম্ভ। অৰ্থাৎ যি পাত্ৰত পানী ঢাকি ৰখা হয় তাত বিভিন্ন ধৰণে পোক পৰুৱাৰ মৃত্যু হয়, সেইকাৰণে সেইটোত গৃহস্থৰ পাপ হয়। 2 নম্বৰতে চুলীয়া। চুলীয়া মানে চৌকা। যেতিয়া সিদ্ধান্ত ৰন্ধন কৰিবলৈ আমি জুই জ্বলাই খৰি আগবঢ়াই দি থাকোঁ ইডালৰ পাছত সিডাল, তেতিয়া সেই খৰিত সোমাই থকা বিভিন্ন পোক পৰুৱা আপোনাৰ মোৰ অগোচৰত মৃত্যু হয়, সেইটো পাপ। বাপে সেই কথাটোকে কৈছে যে পথাৰত আলি দিওঁতে, খেতি কৰোঁতে, কোৰ মাৰোঁতে, খৰি এডাল ফালোঁতে, কুঠাৰ মাৰোঁতে বিভিন্ন পোক পৰুৱাৰ মৃত্যু হয়, সেইটো পাপ। তাৰপাছত ধান বানোঁতে ঢেঁকী, তাৰপাছতে পতা, সৰিয়হ পিছা, কৃষ্ণ গোবিন্দ। এনেকৈ গৃহস্থী ধৰ্ম পালনত চোতাল সাৰোঁতে বাঢ়নিৰ আগত, ঘৰ সাৰোঁতে ঝাৰুটোৰ আগত বিভিন্ন ধৰণে আপোনাৰ মোৰ অজ্ঞানবশত পোক পৰুৱাৰ মৃত্যু হয়। ইয়াত জীৱৰ পাপ হয়। আৰু এই পাপৰ পৰা কেনেকৈ পৰিত্ৰাণ পাম? কৃপালু গুৰুজন বস্তুৱে কৈছে, কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায়ৰ দ্বাৰা, বাক্যৰ দ্বাৰা, মনৰ দ্বাৰা যিজনে পুৱা গধূলি গুৰু সেৱা কৰিব, ঈশ্বৰৰ চৰণত অৰ্পণ কৰিব, তাৰ ঋণ হোজা হবে গৈল সমস্তৰ, নকৰিও ঋণী আৰু নহি সিটো নৰ। তেওঁ অনায়াসে সেই পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। সেইকাৰণে প্ৰত্যেকটো ব্যৱস্থা গুৰুজনাই ভাগৱত ধৰ্মৰ মাধ্যমেৰে কৈছে। তপ, জপ, তীৰ্থ, ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত, তাকে সে বোলয় ধৰ্ম মহাভাগৱত। এই দৰ্শনটো যদি আমি আশ্ৰয় কৰোঁ, জীৱই মুক্তি লাভ কৰিব পাৰে, পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু বাকী বজ্ৰপাতত পৰিলে মানুহ স্বৰ্গলৈ যায়, এইটো বাৰু আমি শুনা নাই কথাটো, কিন্তু সেইটো 3 তাপৰ কথা। 3 তাপ মানে আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক। আধি দৈবিক মানে আমি যে কওঁ পূৰ্ব কৰ্মৰ ফলটো পাইছে বুলি, সেইটো আধি দৈবিক। আধি ভৌতিক মানে পঞ্চভূত, ক্ষিতি, অপ, মৰুত, ব্যোম, তেজ, এই মাটি, পানী, বায়ু, অগ্নি, আকাশ পঞ্চভূতেৰে আমাৰ শৰীৰটো গঠিত হৈছে। সেইকাৰণে এই শৰীৰটোত আমি যেতিয়া দুখ পাওঁ, কেতিয়াবা মাৰি এডালত খোজ খাই যেতিয়া আমি শৰীৰটোত দুখ পাম, আমাৰ ভৰি এটা ভাগিলে যেতিয়া দুখ পাম, এনেকৈ যিবিলাক দুখ পাওঁ সেইবিলাকক আধি ভৌতিক বুলি কোৱা হৈছে। অৰ্থাৎ ভূতৰ পৰা উৎপন্ন হৈ ভূতত ক্ৰিয়া হয়, সেইকাৰণে আধি ভৌতিক। তাৰপিছতে আধ্যাত্মিক। এতিয়া বাপে সোধা প্ৰশ্নটো হ'ল আধ্যাত্মিক তাপ। কৃষ্ণকে ভজি আছিলোঁ, কিন্তু ভজি থাকোঁতে আমাৰ দুখ হ'ল যে কেঁচুটো মাৰিব নালাগে জানিছিলোঁ, কিন্তু হঠাৎ মানে কেঁচুটো আপুনি মই মাৰিব লগা হৈ গ'ল। সি যিটো ভাৱনা আমাৰ অন্তৰত ক্ৰিয়া কৰি থাকে, সেইটো হ'ল আধ্যাত্মিক। যে জানিও আমি যে কৰিবলৈ বাধ্য হৈ গ'লোঁ, সি আমাক প্ৰত্যেক মুহূৰ্ততে ক্ৰিয়া কৰি থাকে। আৰু ক্ৰিয়া কৰাৰ লগে লগে ভগৱন্তৰ নামত আমাৰ বিশ্বাস পাৰ হৈ, দৃঢ় বিশ্বাস পাৰ হৈ, সুদৃঢ় বিশ্বাসে ভগৱন্তক আমি সেৱা কৰিবলৈ আগবাঢ়িব পাৰোঁ। বিশ্বাসত আছিলোঁ ঈশ্বৰৰ সমস্ত জীৱ আমি সন্তান, কিন্তু সেই বিশ্বাসটো থকাৰ পাছত আমি হঠাৎ নকৰিবলগীয়া কৰ্মটোকেই কৰি দিলোঁ। তেতিয়া আমাৰ অন্তৰত অকণমান আঘাত লাগেছে, মানুহজনক মই এনেই টানকৈ কৈ দিলোঁ, তেওঁৰ অন্তৰতো একে ঈশ্বৰে আছে। প্ৰাণীটোক মই এনেই মাৰিলোঁ, তেওঁৰ অন্তৰতো ইক্ষতত্ব কৃষ্ণই আছে। যেতিয়া উপলব্ধি হয়, তেতিয়া ঈশ্বৰৰ চৰণত আমি বেছিকৈ অতি সুদৃঢ় বিশ্বাসে সেৱাভাগ অৰ্পণ কৰোঁ। এনেকৈ আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক 3 তাপৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় দিলে, হে কৃষ্ণ স্বামী তজু পাৱে আমি, কেৱলে শৰণ চাওঁ কৰা অনুগ্ৰহ, মায়াৰ নিগ্ৰহ তেৱেহে প্ৰভু এৰাও। তাৰমানে এইটোৱে হ'ল মায়া। সেই মায়াটোৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কেৱল সমস্ত জীৱৰ পিতৃ ইক্ষতত্ব কৃষ্ণদেৱৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়া। বাপজনাৰ চৰণত আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ। বাপজনাক আৰু অকণমান সময় দিবৰ কাৰণে আমি সেৱা কৰিছোঁ। কৃষ্ণ, আমাৰ আই সমস্তই আমাক অনুৰোধ কৰি আছে যে এটি প্ৰশ্ন আমাৰ আছে, আপুনিয়ে উৎসাহ
পালন কৰক। এতিয়া প্ৰশ্নভাগ হ'ল আমাৰ যেতিয়া স্কুলত সৰস্বতী পূজা পাতে, সৰস্বতী পূজাত আইসকল যাব পাৰে নোৱাৰে? কৃষ্ণ। একেবাৰে পোনপটীয়া প্ৰশ্ন, পোনপটীয়া উত্তৰ যে এক শৰণ মাৰ্গত থকা বাপ আইসকল তালৈ যোৱাটো বাধা, যদিহে এক শৰণ। যদি এক শৰণটো নিজে পালন কৰোঁতে খেলি মেলি কৰি ৰাখিছে তেতিয়াহ'লে সেইটো নিজৰ চিন্তা। যদি যোৱা যায় তেতিয়াহ'লে ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী আমাক তাৰ পদবন্ধে উপদেশ দুভাগমান দিছে, আমি তাকে আশ্ৰয় কৰি দিয়া হৈছে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, যদি ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক ভজে 84 নৰক ভঞ্জী পাপৰ জনিত সিটো অৱশ্যে শৈবেক উত্তপতি, কুকুৰৰ লাঞ্জে ধৰি মূঢ়জনে খোজে সিন্ধু তৰিবাক, যে ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে ভজে অন্য দেৱতাক, কুকুৰৰ লাঞ্জে ধৰি মূঢ়জনে খোজে সিন্ধু তৰিবাক। 1 নম্বৰতে ক'লে। 2 নম্বৰতে ক'লে ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় বুলয় অধম মূঢ়মতি, ঈশ্বৰ কৃষ্ণক অন্য দেৱতাৰ লগত সমান বুলি ভাবি লৈ যিসকলে সেই স্থানলৈ যাব তেওঁলোকক অধম আৰু মূঢ়মতি বুলি কৈছে। 84 নৰক ভুঞ্জী পাপৰ জনিত সিটো অৱশ্যে শৈবেক উত্তপতি, তেওঁ 84 নৰক ভুঞ্জিব লাগিব, পাপৰ জনিত জন্মগ্ৰহণ কৰিব লাগিব। যদি এনেকৈ লিখি দিয়াৰ পাছতো আপুনি মই যাওঁ তেতিয়াহ'লে সেইটো নিজৰ ইচ্ছা। তাৰমানে সুখ নিবিচাৰি দুখৰ পাছত দৌৰাটোৱে হৈছে উত্তৰটো। গতিকে বাপৰ চৰণত আমি সেৱাভাগ নিবেদন কৰা হৈছে যে সৰস্বতী পূজা বা অন্য দেৱতাসকল হ'ল এজোপা গছৰ ডালপাত। 4ৰ্থ স্কন্ধত দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰ দশ প্ৰচেতকগণৰ আগত এই সুন্দৰ তত্ত্বটো দিছে যে যেনেকৈ এখন ঘৰত লেট্ৰিন আৰু বাথৰুমত আমি বাপ আইসকলে গৃহস্থী ধৰ্ম পালন কৰোঁতে টাইলছ লগাই লয় নাই বাৰু আপোনালোকে? লয়। ঘৰখন ভাল কৰাতকৈ প্ৰথম আলহী আহিলে লেট্ৰিন বাথৰুমটো ভাল দেখিব লাগে, এইটো আমাৰ অসমীয়া সমাজত এটা চিন্তা থাকে। সেইকাৰণে সেই দুটা বস্তু অকণমান ভাল কৰি লওঁ আৰু প্ৰথম আলহী বহা কোঠাটো পৰ্টিক ৰুমটো ভাল কৰোঁ। মজিয়াখন বৰ এটা বিশেষ, যিটো কিটচেন বুলি কয় তাক আমি বৰ বিশেষ প্ৰথম গুৰুত্ব নিদিওঁ, কিন্তু প্ৰথম গুৰুত্ব দিওঁ লেট্ৰিন বাথৰুম আৰু পৰ্টিক ৰুমটো য'ত আলহী বহিব। এতিয়া আইগৰাকীয়ে যেতিয়া বাপজনক সিদ্ধান্ত দিয়ে খাবলৈ মাতে, তেতিয়া ঘোষা জোকা গাই আইগৰাকীয়ে কয় নেকি, হেৰি আমাৰ ৰান্ধনি ঘৰটো দেখিছে উখুৰা মুখুৰা টাইলছ লগোৱাই নাই, যাওকচোন বাথৰুমত টাইলছ লগাই থৈছে তাতে ভাত খাওক গৈ। কোনোবা এগৰাকী আহে বাপজনক তালৈ পঠিয়াই নিব, বা আলহীজনক কয় নেকি বোলে আমাৰ বাথৰুমটো টাইলছ লগোৱা আছে বাপ, আপুনি তাতে ভাত মুঠি খাব লাগিব, ইয়াত দেখিছে বেয়া। কোনেওতো নকয়। ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণক এৰি অন্য দেৱতাক ভজনা কৰা ব্যৱস্থাটো তেনেকুৱাই। গতিকে আমি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ। এটি প্ৰশ্ন আমাৰ শ্ৰদ্ধাৰ গগৈ বাপজনলৈ। কথা হ'ল কি, আমাৰ সত্ৰৰ পৰা যেতিয়া সত্ৰসকল সত্ৰাধিকাৰসকল আমাৰ নামগৃহলৈ আহে, নামগৃহলৈ আহিলে তেখেতে নিজে আসন প্ৰতিষ্ঠা কৰি তেখেতে তাত অনুষ্ঠানবিলাক কৰে। গতিকে ইয়াৰ কাৰণটো জানি বিচাৰি আমি সেৱা কৰোঁ। কৃষ্ণ। কৃষ্ণ। সেইটো কথা আমাৰ ফালৰ পৰা জনাব পৰা নহ'ব কৃষ্ণ, কিয়নো আমি সেইটো মাৰ্গেৰে আগবঢ়া নাই। আমি এইটো মাৰ্গেৰে আগবঢ়া হৈছে, গুৰুজন বস্তুৱে আমাক দৰ্শন কৰাইছে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ যি নিৰ্গুণ নাম ধৰ্ম, শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম একান্ত ভকতে য'ত আশ্ৰয় কৰে
সেই স্থানক দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ বুলি কৈছে। গতিকে আমি সেই ভাগকহে মহাসত্ৰ বুলি ক'লে বুজি পাওঁ। গতিকে কোনোবা এখন সত্ৰ শাসন কৰি আছে, কোনোবা এজনে পৰিচালনা কৰি আছে, সেই ভাগত সেইজনৰ অধিকাৰ। আমাৰ নামঘৰ পৰিচালনা কৰাজনক নামঘৰীয়া বুলি কয়, এখন সত্ৰ পৰিচালনা কৰাজনক সত্ৰাধিকাৰ বুলি কয়। গতিকে সত্ৰাধিকাৰজনে কোনটো নিয়মেৰে সমাজ পৰিচালনা কৰিব তেওঁ নিজক আগবঢ়াইছে, সেইটো তেওঁৰ ব্যক্তিগত। গতিকে আমি সেইটো কথা আমাৰ ফালৰ পৰা ক'ব পৰা নাযাব, কিয় তেওঁ সেইটো কৰে নকৰে এইটো আমি নোৱাৰিম ক'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। প্ৰভু বাপ জনালে মোৰ এটি প্ৰশ্ন আকাৰত নহয়, মই জানিবলৈ বিচাৰিছোঁ। গতিকে আমি এই দুখন সমাজত বসবাস কৰা লোক, গতিকে ইখন সমাজৰ লোকে যাব নোৱাৰোঁ। গতিকে এতিয়া দুখন সমাজ মানে এখন কৰ্মকাণ্ডী সমাজ, এখন ভাগৱতী সমাজ। গতিকে কৰ্মবিলাকত আমাৰ বাপ আৰু আইসকলৰ যোৱাটো যুগুত নে অযুগুত, এই বিষয়ে অকণমান মই জানিবলৈ ইচ্ছা কৰিছোঁ। ইতিমধ্যে প্ৰশ্নভাগীৰ উত্তৰটো দিয়া হৈছে আৰু প্ৰশ্নভাগী বাপ এজনে কৰিছিলে। তথাপিতো আমি বাপজনে যেতিয়া সুধিছে তাৰ অকণমান বেলেগ এটা চিন্তাৰে আমি আগবঢ়াই দিব বিচৰা হৈছে। দক্ষ যজ্ঞ যিভাগ পাঠ ভাগৱতত আছে তাৰ মাধ্যমেৰে এটা কথা আমাক সুন্দৰভাৱে উপদেশ দিছে যে যজ্ঞৰ অৱশেষৰ ভোক্তা হ'ল শিৱ আৰু ভূত প্ৰেতগণ। যজ্ঞৰ অৱশেষৰ ভোক্তা হ'ল শিৱ আৰু ভূত প্ৰেতগণ, তেওঁৰ অনুচৰসকল। তাৰ দ্বাৰা যদি আমি চিন্তা কৰোঁ তেতিয়া কোনো কৰ্মকাণ্ডীয় লোকৰ ঘৰতেই হওক বা এশৰণ এজন বাপৰ ঘৰতেই কৰ্মকাণ্ডীয় বাপ এজনেই আহক বা নাহক, সেইটো যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো আমাক ভাগৱতে সেইটোৱে দিছে যে তুমি সেই দিনটোলৈকে যাব পাৰিবা, অৰ্থাৎ অনুষ্ঠানৰ আগদিনালৈকে তুমি যাব পাৰিবা। কিয়নো তেওঁ তোমাৰেই ককাইদেউ হয়, কিয়নো তেওঁ তোমাৰেই বৰদেউতা হয়, কিয়নো তেওঁ সম্পৰ্কত তোমাৰেই ভতিজা হয়। সেইকাৰণে সংসাৰত এটা সম্পৰ্কেৰে আমি যেতিয়া এনাজৰীৰে বান্ধ খাই থাকোঁ, এখন গাঁৱত বসবাস কৰোঁ, তেতিয়া তুমি পাৰ্য অনুসাৰে ধন টকা পইচা দি উপদেশ সহিতে তেওঁক তুমি সহায় কৰিবা সেই দিনটোলৈকে, অৰ্থাৎ অনুষ্ঠানৰ আগদিনালৈকে। যদি তুমি অনুষ্ঠানৰ পাছত ভকত যোৱাৰ পাছত খাবলৈ যোৱা তেতিয়াহ'লে শাস্ত্ৰই কৈছে তুমিয়ে ভূত তুমিয়ে প্ৰেত, অৰ্থাৎ তোমালোক পিশাচ বুলি কৈছে। গতিকে কেতিয়া যাম কেনেকৈ যাম উত্তৰটো ভাগৱতে আমাক দিছে, আমি সেৱাভাগী নিবেদন কৰা হৈছে। আমাৰ কিন্তু প্ৰায় অনুষ্ঠানৰ শেষত যোৱা হয়, কিন্তু আমাৰ সংবিধান তথা ভাগৱতে এই দৰ্শনটো দিছে তুমি আগদিনালৈকে যাবা। তেওঁক দুখীয়াৰ কাৰণে তোমাৰ যদি দিব পৰা ক্ষমতা আছে তুমি তেওঁক সহায় কৰিবা। টকা 1000 দিছোঁ বোলে মাহকে 10 কেজি দিছোঁ, তুমি দিব পাৰা, সেইখিনি হ'ল মানৱতা। এতিয়া মানৱতাৰ দৃষ্টিৰে আমি চাই প্ৰথম সেইখিনি কৰিব লাগিব। তাৰপাছত তুমি যিডোখৰৰ পৰা তুমি যাব নোৱাৰা অনুষ্ঠান ভাগিলে সেইডোখৰৰ পৰা তুমি নাযাবা। আৰু নোযোৱাৰ কাৰণে ইসকলেও বেয়া পাব নালাগে যে ইমানখিনি সহায় কৰিলে সেইদিনানো কেলৈ নাহিলে আপুনি, সেইটো বুজিবলৈ প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। আৰু বুজাটো সম্ভৱ কেৱল মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাতৰ ৰতি তেবেহে বা হয়। গতিকে আমি কথা শুনিব লাগিব আমাৰ সংশয় দূৰ কৰিবৰ বাবে। গতিকে বাপজনাৰ চৰণ কমলতো সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ হেন জানি হয়ো জানতে কৃষ্ণক সন্মুখ পাহৰা গ্ৰীমতে যম যান্তনাৰ দুখ কলিৰ পাতেকে আছে চতু ভিতি বেৰি ৰাম ৰাম বুলি পলাও কপাপে এৰি
কৃষ্ণ হৰি ৰাম 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 ৰাম